500 মানুহ গৈ পেলাই বালিচৰ খান্দাৰ ব্যৱস্থা কৰিছিলে, কিন্তু পিছত যেহেতু পানী বাঢ়ি গ'লগৈ তাৰপিছত আকৌ সেইটো উপায় নাথাকিলে। গতিকে বালিচৰ খান্দি দিয়াৰ পিছত ওপৰেদি পানী গ'লে আকৌ বালিচৰটো ভৰ্তি হৈ যায়গৈ। গতিকে যোৱাকালি যেনেকুৱা পানী কমিছিলে আমি বহু আশাবাদী আছিলোঁ, আজি আকৌ পানী বাঢ়িছে। গতিকে পানী যদি কমি যায় তেতিয়াহ'লে মই ভাবোঁ যে এইটো আমি 100% সফলতা লাভ কৰিম। আৰু যদি পানী যদি বাঢ়ি যায় তেতিয়া প্ৰকৃতিৰ ওপৰত ডিপেণ্ড কৰিব, কাৰণ জলসম্পদ বিভাগে তেওঁলোকৰ অভিযন্তাই হওক বা আমাৰ যিমানখিনি ইয়াতে লগোৱা আছে ট্ৰেক্টৰ পাৰ্কোপানুকে আদি কৰি JCB যিমান ইয়াতে সৰঞ্জামে কাম কৰি আছে, মইতো দেখিছোঁ যুদ্ধকালীন গতিত এই কামটো হৈ আছে। কাৰণ অন্য মথাউৰিৰ কামো দেখিছোঁ মই, সেইবোৰ মথাউৰিতকৈ আমাৰ এই হাতীখুলিৰ মথাউৰিৰ কাম বহুত যুদ্ধকালীন ব্যৱস্থাৰে হৈ আছে। 500 মানুহ গৈ পেলাই বালিচৰ খান্দাৰ ব্যৱস্থা কৰিছিলে, কিন্তু পিছত যেহেতু পানী বাঢ়ি গ'লগৈ তাৰপিছত আকৌ সেইটো উপায় নাথাকিলে। গতিকে বালিচৰ খান্দি দিয়াৰ পিছত ওপৰেদি পানী গ'লে আকৌ বালিচৰটো ভৰ্তি হৈ যায়গৈ। গতিকে যোৱাকালি যেনেকুৱা পানী কমিছিলে আমি বহু আশাবাদী আছিলোঁ, আজি আকৌ পানী বাঢ়িছে। গতিকে পানী যদি কমি যায় তেতিয়াহ'লে মই ভাবোঁ যে এইটো আমি 100% সফলতা লাভ কৰিম। আৰু যদি পানী যদি বাঢ়ি যায় তেতিয়া প্ৰকৃতিৰ ওপৰত ডিপেণ্ড কৰিব, কাৰণ জলসম্পদ বিভাগে তেওঁলোকৰ অভিযন্তাই হওক বা আমাৰ যিমানখিনি ইয়াতে লগোৱা আছে ট্ৰেক্টৰ পাৰ্কোপানুকে আদি কৰি JCB যিমান ইয়াতে সৰঞ্জামে কাম কৰি আছে, মইতো দেখিছোঁ যুদ্ধকালীন গতিত এই কামটো হৈ আছে। কাৰণ অন্য মথাউৰিৰ কামো দেখিছোঁ মই, সেইবোৰ মথাউৰিতকৈ আমাৰ এই হাতীখুলিৰ মথাউৰিৰ কাম বহুত যুদ্ধকালীন ব্যৱস্থাৰে হৈ আছে। 500 মানুহ গৈ পেলাই বালিচৰ খান্দাৰ ব্যৱস্থা কৰিছিলে, কিন্তু পিছত যেহেতু পানী বাঢ়ি গ'লগৈ তাৰপিছত আকৌ সেইটো উপায় নাথাকিলে। গতিকে বালিচৰ খান্দি দিয়াৰ পিছত ওপৰেদি পানী গ'লে আকৌ বালিচৰটো ভৰ্তি হৈ যায়গৈ। গতিকে যোৱাকালি যেনেকুৱা পানী কমিছিলে আমি বহু আশাবাদী আছিলোঁ, আজি আকৌ পানী বাঢ়িছে। গতিকে পানী যদি কমি যায় তেতিয়াহ'লে মই ভাবোঁ যে এইটো আমি 100% সফলতা লাভ কৰিম। আৰু যদি পানী যদি বাঢ়ি যায় তেতিয়া প্ৰকৃতিৰ ওপৰত ডিপেণ্ড কৰিব, কাৰণ জলসম্পদ বিভাগে তেওঁলোকৰ অভিযন্তাই হওক বা আমাৰ যিমানখিনি ইয়াতে লগোৱা আছে ট্ৰেক্টৰ পাৰ্কোপানুকে আদি কৰি JCB যিমান ইয়াতে সৰঞ্জামে কাম কৰি আছে, মইতো দেখিছোঁ যুদ্ধকালীন গতিত এই কামটো হৈ আছে। কাৰণ অন্য মথাউৰিৰ কামো দেখিছোঁ মই, সেইবোৰ মথাউৰিতকৈ আমাৰ এই হাতীখুলিৰ মথাউৰিৰ কাম বহুত যুদ্ধকালীন ব্যৱস্থাৰে হৈ আছে। 500 মানুহ গৈ পেলাই বালিচৰ খান্দাৰ ব্যৱস্থা কৰিছিলে, কিন্তু পিছত যেহেতু পানী বাঢ়ি গ'লগৈ তাৰপিছত আকৌ সেইটো উপায় নাথাকিলে। গতিকে বালিচৰ খান্দি দিয়াৰ পিছত ওপৰেদি পানী গ'লে আকৌ বালিচৰটো ভৰ্তি হৈ যায়গৈ। গতিকে যোৱাকালি যেনেকুৱা পানী কমিছিলে আমি বহু আশাবাদী আছিলোঁ, আজি আকৌ পানী বাঢ়িছে। গতিকে পানী যদি কমি যায় তেতিয়াহ'লে মই ভাবোঁ যে এইটো আমি 100% সফলতা লাভ কৰিম। আৰু যদি পানী যদি বাঢ়ি যায় তেতিয়া প্ৰকৃতিৰ ওপৰত ডিপেণ্ড কৰিব, কাৰণ জলসম্পদ বিভাগে তেওঁলোকৰ অভিযন্তাই হওক বা আমাৰ যিমানখিনি ইয়াতে লগোৱা আছে ট্ৰেক্টৰ পাৰ্কোপানুকে আদি কৰি JCB যিমান ইয়াতে সৰঞ্জামে কাম কৰি আছে, মইতো দেখিছোঁ যুদ্ধকালীন গতিত এই কামটো হৈ আছে। কাৰণ অন্য মথাউৰিৰ কামো দেখিছোঁ মই, সেইবোৰ মথাউৰিতকৈ আমাৰ এই হাতীখুলিৰ মথাউৰিৰ কাম বহুত যুদ্ধকালীন ব্যৱস্থাৰে হৈ আছে। 500 মানুহ গৈ পেলাই বালিচৰ খান্দাৰ ব্যৱস্থা কৰিছিলে, কিন্তু পিছত যেহেতু পানী বাঢ়ি গ'লগৈ তাৰপিছত আকৌ সেইটো উপায় নাথাকিলে। গতিকে বালিচৰ খান্দি দিয়াৰ পিছত ওপৰেদি পানী গ'লে আকৌ বালিচৰটো ভৰ্তি হৈ যায়গৈ। গতিকে যোৱাকালি যেনেকুৱা পানী কমিছিলে আমি বহু আশাবাদী আছিলোঁ, আজি আকৌ পানী বাঢ়িছে। গতিকে পানী যদি কমি যায় তেতিয়াহ'লে মই ভাবোঁ যে এইটো আমি 100% সফলতা লাভ কৰিম। আৰু যদি পানী যদি বাঢ়ি যায় তেতিয়া প্ৰকৃতিৰ ওপৰত ডিপেণ্ড কৰিব, কাৰণ জলসম্পদ বিভাগে তেওঁলোকৰ অভিযন্তাই হওক বা আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।